মইতো বেলেগ বস্তু হয়ে নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্জচিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব ভাল ফোনৰ পৰা নাইকিয়া হৈ যায় কথাৰ পৰা নাইকিয়া হৈ এইটো নকব এই অখিল গগৈ ব্ৰেকিং অখিল গগৈ লাইভ অখিল গগৈ আনএডিটেড সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু মোৰ ওপৰত আইনা মাৰি লাভে নাই অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰোঁ দিব অসমৰ সকলো মানুহে জানে অসমত যদি নিৰপেক্ষ নিযুক্তি দিয়া এজনেই মানুহ আছে এইজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এইবিলাকত মোৰ ওপৰত আইনা মাৰি লাভে নাই অসমৰ মানুহে হাজাৰবাৰ প্ৰমাণ কৰি দিছে যে হিমন্ত বিশ্ব শৰ্মাক আমি অবিশ্বাস নকৰোঁ হ'ব থেংক ইউ আজি টেটৰ পৰা আৰম্ভ কৰি 1.5 লাখ নিযুক্তি অহা 7 তাৰিখে ৰিজাল্ট দিব এটা উলিয়াই ল'ব যে ক'ৰবাত গণ্ডগোল আছে নেকি মোৰ গাত বোকা ছটিয়াই লাভ নাই আপুনি বহুত চেষ্টা কৰিছে তাৰ মই বহুত ওপৰত এইবিলাক কৈ লাভ নাই 2009ৰ পৰা এই অখিল গগৈ ব্ৰেকিং অখিল গগৈ লাইভ অখিল গগৈ আনএডিটেড কিমান কি ফাইল এজনে এইবাৰো নীলা ফাইল দেখুৱালে এইবিলাক লৈ লাভ নাই হিমন্ত বিশ্ব হিমন্ত বিশ্ব শৰ্মাক অসমৰ মানুহে এইবিলাকৰ ওপৰত বুলি অলৰেডি কৈ থৈ দিছে যে ইয়াক গালি গালাজ কৰি লাভ নাই ই কৰি আছে যদি অসমত মই আকৌ এবাৰ কৈছো নিযুক্তি কোনোবাই যদি স্বচ্ছ কৰিছে এডুকেশ্যন মিনিষ্টাৰ পৰা আজিলৈকে মোৰ বাদে কোনেও কৰা নাই কোনে সাহসো কৰা নাছিল গতিকে মোৰ গাত ছটিয়া ছটি কৰি থাকি লাভ নাই এটাই কথা কৈছো প্ৰতিশ্ৰুতি সদনক দিছো যে হাইকোৰ্টৰ জাজমেণ্টকো এনেদৰে সাহসেৰে ক্ৰিটিচাইজ কৰিব পৰা সাহস অকল হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু কাৰো নাই আপুনি নোৱাৰিলে কিন্তু আপুনি নোৱাৰিলে মই কিন্তু চিধা চিধি ক'লো যে এইটো জাজমেণ্টৰ লগত মই আই এম নট ইন এগ্ৰিমেণ্ট তাৰমানে মোৰ কমিটমেণ্ট কিমান আপুনি বুজি লওক মোৰ কমিটমেণ্টৰ লেভেলটো কিমান আপুনি বুজি লওক আপুনি ডেট কেইটা গাই দিলে আৰু দুখটো আমাৰ গাত আনিলে কিন্তু আপুনি এইটো কথা নকলে যে হাইকোৰ্টে অলপ দেৰি অপেক্ষা কৰিব লাগিছে কাৰণ আপোনাৰ বেইলৰ কেছ আছে মোৰটো কেছ নাই সেইকাৰণে মই আজি সাহসেৰে আপোনাৰ কেছ কেনেকৈ থাকিব চব চাৰ্জচিটে লুকুৱাই দিয়ে আপুনি আৰে নাই এইটো নকব ভাল ফোনৰ পৰা নাইকিয়া হৈ যায় কথাৰ পৰা নাইকিয়া হৈ যায় এইটো নকব এইটো এনেকুৱা ধৰণৰ কথা নাপায় ক'ব এইটো নকব এনেকুৱা আপুনি এক মিনিট চাৰ্জচিট লুকুৱাটো আপোনালোকে যিমান অপভংশ কৰে কোনেও লুকুৱা নাই গুৱাহাটী হাইকোৰ্টে নাই মই শুনি লওক প্লিজ আপুনি এটা কথা আপুনি বেলেগ বস্তু প্লিজ আৰে মইতো বেলেগ বস্তু হয়ে নহলে অখিল গগৈ ইমান দিন অসমক শেষ কৰি দিলেহেঁতেন মই বুলিহে আপোনাক ৰখালো নহলে আপুনি যিটো আনএডিটেড লাইভ কিবা কিবি আৰম্ভ কৰিছিল আপুনি অসমখনকতো কমিউনিষ্ট ফালে লৈ গ'লহেঁতেন আৰু আপুনি মোক অদ্ভুত বস্তু বুলি ক'বই লাগিব আজি আপুনি চিন্তা কৰক ইয়াত যদি মই নাথাকিলোহেঁতেন ইয়াততো আপুনি থাকিলেহেঁতেন আৰু আপোনাৰ কাৰণে মই বস্তু হয়ে আপোনাক যদি কোনোবাই ৰখাই দিলে যি ধৰণে আপুনি অসমৰ মানুহক লৈ গৈছিলে মইতো ৰখাই দিলো না আপোনাক সেইকাৰণে আপোনাৰ কাৰণে মই সদায় বস্তু আৰু আপুনি নহলে যি ধৰণে আপুনি কি কৰি থাকে যোৱাকালিয়ে প্ৰত্যুত বৰ্ডলৈ যি গালি গালাজ কৰি দিলে আপুনিতো চব কৰে আপুনি মোৰ বাদেতো চবকে ভয় খুৱাই লৈ লৈছিল এইটো শিকাই দিয়া আছিল চাগে যে আপুনি গালি গালাজ হ'ব এটা সময় এনেকুৱা আছিল আজিও মোৰ তাত মোৰ অফিচাৰে ফাইল লৈ আহে ছাৰ এইটো অখিল গগৈয়ে কৈছে ছাৰ নকৰিলে দিগদাৰ হ'ব এনেকে আজিও মোৰ ওচৰত লৈ আহে মই কওঁ যে বাকী এমএলএ নাই নেকি আপোনালোকে বেলেগ এমএলএ কাগজ এনেকে চিৰিয়াছলি লৈ আহে নেকি তাৰমানে আপোনাৰ কাৰণে মই অদ্ভুত বস্তু সদায় হয় আৰু মোৰ এইটোৱে ক্ৰেডিট যে অসমত মই লেফ্ট মুভমেণ্ট এটাক মই অকলে ৰখাই দিলো আপনার মালক একমত নহয় লেফট নক্সাল মই কোৱা নাই অখিলৰ মুভমেণ্ট লেফট কি বুলি ক'ব লেফট আমি কৰো লেফট আপুনি কৰে তেওঁ কি কৰে আমি লেফট কৰো তেওঁ কি কৰে বিৰোধী জোটটো আপোনাৰ ইংগিতত চলি আছে নাটকটো আপোনাৰ মই কৈ সামৰণি মাৰিছো মই এটাই কথা কৈ সামৰণি মাৰিছো কাইণ্ডলি বেন নকৰিব তেওঁক লেফট বুলি নাই লেফট নহয় আপুনি আল্ট্ৰা লেফট মই লেফট আপুনিতো আপোনাৰতো মই পঢ়িছো ঠিক আছে মই লেফট আজি তেওঁ লেফটে নহয় 2000 প্ৰগতিশীল জাতীয়তাবাদ অসমত যি ধৰণে নৈৰাজ্যবাদ লৈ অহাৰ এটা ডাঙৰ ষড়যন্ত্ৰ চলিছিল অখিল গগৈ ৱাজ দ্য ফ্ৰণ্টমেন
আজি সেই গোটেই নৈৰাজ্যবাদৰ ধাৰাটোক মোৰ ল'ৰা ছোৱালীক মই সমালোচনা খুৰৰ ধাৰ যি টি কওঁ, তথাপিতো মই থিয় হৈ থাকিলোঁ নহয়, আই উইল ৰেজিষ্ট ডেট। আৰু মোৰ 2 বছৰীয়া বাচ্চাকো আপুনি গালি পাৰিছে, মই কৈছোঁ নহয়, মোৰ উদ্দেশ্য এইটো নহয়, আই হেভ টু ৰেজিষ্ট হিম এণ্ড আই হেভ ৰেজিষ্টেড ইউ ফৰ অল দ্য টাইম টু কাম। সেইটোৱে মোৰ ক্ৰেডিট। মাননীয় অধ্যক্ষ মহোদয়, সামৰণিত এইটোৱে কৈছোঁ যে দিছ ইজ মাই কমিটমেণ্ট। কালি হয়তো জাজজনে মোৰ ওপৰতো কিবা কণ্টেম্প ল'ব পাৰে। নহয়, বাহিৰতো মই কমতো মইতো বাহিৰতো কোৱা মানুহ, মোৰ একো ভয় নাইতো। আপুনি মই অৰবিন্দ কেজৰিৱাল নহয় যে দিল্লী এছেম্বলিৰ ভিতৰত সোমাই কম, বাহিৰত নকম। একেটা কথা মই বাহিৰতো কোৱা মানুহ, মোৰতো কোনো কথা নাই। মোৰ কথাটো হ'ল যে মাননীয় অধ্যক্ষ মহোদয়, APSCৰ দুৰ্নীতিত লিপ্তসকলক শাস্তি দিয়া দায়িত্ব অকল বিধানসভা আৰু কাৰ্যপালিকাৰ নহয়, ইট ইজ অলছো এ ৰেছপনচিবিলিটি কাষ্ট আপন দ্য জুডিচিয়াৰী। আৰু মই ভাবোঁ যে এই দায়িত্বটো আমি 3টা সদনে, কাৰ্যপালিকা, ন্যায়পালিকা, বিধানমণ্ডল, আমি 3টাই আলোচনা কৰিব লাগে। সেইকাৰণে মই আকৌ এবাৰ সদনক আশ্বাস দিছোঁ যে একশ্যন টেকেন ৰিপৰ্টো আনিম, আৰু এবাৰ একশ্যন টেকেন ৰিপৰ্টৰ ওপৰতো আপোনালোকে আলোচনা কৰিব। মই আমাৰ বিষয়াসকলো ক'ম যে দিছ কেছ শুড বি ডেল্ট ইন হায়েষ্ট প্ৰায়ৰিটি এণ্ড উইল ট্ৰাই টু টেক ইট টু দ্য লজিকেল কনক্লুজন।